আপোনালোক কেনে চাহাৰৰ সকলো ভালে আছে মই আজি আহিছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ' লৈ আৰু আজি আহিছোঁ দুখন এখন আছে F250 আৰু এখন আছে 200 দুখন বাজাজৰে গাড়ী হয় পালচাৰ বাজাজ কোম্পানীৰ গাড়ী আজি সকলে এনেকুৱা অলপমান মানে কি হেভি গাড়ী ল'ব বিচাৰি আছে সেইসকলে এই ভিডিঅ' সম্পূৰ্ণভাৱে চাব বয়স কিমান আপোনাৰ কিমান হাজাৰ কিলোমিটাৰ চলিছে সকলোবোৰ দেখুৱাম ভিডিঅ'টো চাই থাকিব আৰু আপোনালোকক প্ৰথমতে আমি দেখুৱাম টায়াৰৰ কণ্ডিশ্যন টায়াৰবিলাক এইবিলাক গাড়ী অলপ হেভি গাড়ী টায়াৰবিলাক সোনকালে অলপ বেয়া হয় চাওক আগৰ টায়াৰটো এইখন হৈছে F250 পালচাৰ চাওক পাছৰ টায়াৰটো ঠিকে আছে বহুদিন চলিব এতিয়াও F250 আৰু গাড়ীবিলাক ৱাশ্বিঙত দিয়া হোৱা নাই মানে কি কয় নিজেও ধোৱা নাছিল তো সেইকাৰণে অলপমান লেতেৰা হৈ আছে যিসকলে বাজাজ কোম্পানীৰ গাড়ী ল'ব বিচাৰিছে অলপ হেভি মানে কি সেইসকলে এই গাড়ী দুখন চাব পাৰে ইঞ্জিন আৰু এইবিলাক অলপ লং জাৰ্ণিং যাবৰ কাৰণে ভাল কাৰণ কিয় ইয়াতে ৰেডিঅ'টা দিয়া আছে দুয়োখনতে ডিছবিলাকো ভালে আছে ডাবল ডিছ আজিকালি গাড়ীবিলাক ডাবল ডিছে থাকে তাৰপিছত এইখন আছে 200 এইখন আগতে এবাৰ ভিডিঅ' বনাইছিলোঁ ভালে কেইজনে ফোন কৰিছিলে কিন্তু দামটো মিলা নাছিলে চ' এইখন অলপমান পুৰণি হ'লে যেনিবা কিবা এটা কম বেছি কৰি দিয়া হ'ব আৰু এই সিট কভাৰ এইবিলাক ফাটি গৈছে মানে এতিয়া চেঞ্জ কৰা হোৱা নাই আৰু এইখন গাড়ী চলিছে 60 চাওক এইটো কিলোমিটাৰটো উল্টাকে এনেকৈ দেখাই দিব লাগিব ক'ত গ'ল 60,558 কিলোমিটাৰ চলিছে 78 সৰি 60,578 কিলোমিটাৰ চলিছে চাও গাড়ীখন এইবিলাক ৱাশ্বিঙত দিয়া হোৱা নাই কাৰণে গাড়ীবিলাক অলপ লেতেৰা হৈ আছে কাৰণ মোক ক'লে ভিডিঅ' বনাই দিব সেইকাৰণে ভিডিঅ' বনাই দিলোঁ আৰু এইখানে অলপমান ভাইজাৰবিলাক অলপমান ভাঙা আছে মানে পৰিছিলে তো এই 250 খন চলিছে 30,358 কিলোমিটাৰ চাওক এইটো ডিসপ্লেখন অলপ ধুলি হৈ আছে কাৰণে দেখা নাযায় চলা এইটো চাওক মই চলাই দেখুৱাম এতিয়ালৈকে গাড়ীৰ ইঞ্জিনৰ আৱাজটো চাওক ইয়াতে দেখাই দিওঁ গাড়ী দুখনৰ দামবিলাক হৈছে আপোনালোকে মালিকৰ লগত যোগাযোগ কৰিব তাতে আপোনালোকে সুধিব কিমান দাম কি তাত বহুত কম বেছি হৈ যাব আৰু সেইখন বহুত বেছি কম দামত দিয়া হ'ব যিখন এখন আছিলে 200 খন আৰু এই গাড়ীখনৰ বয়সটো কিমান আপোনালোকে এতিয়া জনাম আৰু এই গাড়ীখনৰ বয়স হৈছে মানে 2 বছৰ এতিয়া বাৰ হ'লে কিন্তু আপোনাৰ কেতিয়াবা ভিডিঅ'টো চাই আছে এইটো হয়তো অলপ কম বেছি হ'ব পাৰে বয়সটো আপোনালোকে তাত এই কি কয় এম্পৰিবহনত যাই আপোনালোকে সাৰ্চ কৰি চাব পাৰিব নাম্বাৰ প্লেটটো তাতে বয়সটো কমপ্লিট ওলাই থাকিব আৰু সেইখনৰ হৈছে এইখন যিখন আছিল এইখন আপোনাৰ দেখুৱাই দি আছোঁ ৰ এইখনৰ বয়স হৈছে মোটামুটি
6.5 বছৰমান হৈছে এইখনৰ বয়স চাওক এই গাড়ী দুখনৰ মালিকৰ নম্বৰবিলাক মানে কি কণ্টেক্ট নম্বৰবিলাক কমেণ্ট বক্সত আৰু ডেছক্ৰিপশ্যনত দিয়া থাকিব আপোনালোকে তাতে গৈ মানে কণ্টেক্ট কৰিব পাৰে নাইবা মোক কমেণ্ট কৰিব মই আপোনালোকক নাম্বাৰবিলাক দি দিম কমেণ্ট বক্সত যাই আৰু আজিলৈ ভিডিঅ'টো যদি ভিডিঅ'টো ভাল লাগিছে সকলোৱে লাইক শ্বেয়াৰ কৰি দিব যিহেতু মই চেনেলটো নতুনকৈ আহিছে আগলৈ এনেকুৱা এখন নতুন ভিডিঅ' পাই দিব চেনেল ছাবস্ক্ৰাইব কৰি কলিং কৰি বজাবলৈ নাপাহৰিব ধন্যবাদ